নমস্কাৰ, মই দীপজ্যোতি দত্ত। আজি আমি চাম FII আৰু DIS সকলৰ ডেটা। মানে এই সপ্তাহত FIS সকলে মানে ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ সকলে কিমান টকা ইনভেষ্ট কৰিলে বা সেল কৰিলে আৰু DII সকলে অৰ্থাৎ ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ সকলে কিমান টকা ইনভেষ্ট কৰিলে বা সেল কৰিলে সেই বিষয়ে আজি ভিডিঅ'টিত আমি আলোচনা কৰিম। 24 জুন 2024 তাৰিখে অৰ্থাৎ সোমবাৰে FIS সকলে সেল কৰে 653.97 কৰোৰ টকাৰ আৰু DIS সকলে সেল কৰে 820.47 কৰোৰ টকা। 25 জুন 2024 তাৰিখে FIS সকলে 1172.91 কৰোৰ টকাৰ পাৰচেজ কৰে আৰু আনহাতে DIS সকলে সেল কৰে 149.45 কোটি টকাৰ। 26 জুন 2024 তাৰিখে FIS সকলে সেল কৰে 3535.43 কোটি টকাৰ আৰু DIS সকলে পাৰচেজ কৰে 5103.67 কোটি টকাৰ। 27 জুন 2024 তাৰিখে FIS সকলে পাৰচেজ কৰে 7658.77 কোটি টকাৰ আৰু DIS সকলে সেল কৰে 3605.93 কোটি টকাৰ। 28 জুন 2024 তাৰিখে FIS সকলে সেল কৰে 23.09 কোটি টকা আৰু DIS সকলে পাৰচেজ কৰে 6658.31 কোটি টকাৰ। এয়াই আছিল FII আৰু DIS সকলৰ এই সপ্তাহৰ পাৰচেজ আৰু সেল কৰাৰ ডাটা। আপোনালোকৰ যদি ভিডিঅ'টি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।